আজি 2-3 মাহ ধৰি 6 জনগোষ্ঠী জনজাতিকৰণক লৈ যিটো অসমত এটা তীব্ৰ আন্দোলন চলি আছে, আমি এই 6 জনগোষ্ঠী জনজাতিকৰণটোক আমি পূৰ্বৰ জনজাতিসকলে আমি তীব্ৰভাৱে প্ৰতিবাদ কৰিছোঁ। যিহেতু 2 কোটি এটা 6 জনগোষ্ঠীৰ লোকে আমাৰ 40 লাখ জনগোষ্ঠীৰ যদি অন্তৰ্ভুক্ত হয় তেতিয়া আমাৰ যথেষ্ট ক্ষতি হ'ব। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী লগতে কেন্দ্ৰীয় চৰকাৰক আমিও ইয়াৰ পৰা আহ্বান জনাব বিচাৰিছোঁ, সেই কাৰ্য যাতে কেতিয়াও নকৰে। আমি যদিহে অহা 25 তাৰিখে এই সিদ্ধান্তত যদি একেলোকে আগবঢ়াই নিয়ে তেতিয়াহ'লে আমি আমাৰ জনগোষ্ঠীসমূহেও এটা বেলেগ সিদ্ধান্ত ল'বলৈ আমি বাধ্য হ'ম। গতিকে আমি এই কাৰ্যসূচীৰ পৰা অসম চৰকাৰক এইটো আহ্বান জনাব বিচাৰিছোঁ যে অহা 25 তাৰিখে অসম চৰকাৰ যিটো কেবিনেটত এটা সিদ্ধান্ত ল'বলৈ গৈ আছে 6 জনগোষ্ঠীক লৈ, গতিকে আমি এই সিদ্ধান্তক আমি কেতিয়াও মানি ল'ব নোৱাৰিম। যদিহে অসম চৰকাৰে এই সিদ্ধান্ত আগুৱাই লৈ যায় আমি তীব্ৰভাৱে আকৌ প্ৰতিবাদ কৰিম, ইয়াতকৈ জংগী আন্দোলন প্ৰতিবাদ কৰিম। মুখ্যমন্ত্ৰী মহোদয়ক, কেন্দ্ৰীয় চৰকাৰক, ভাৰতৰ প্ৰধানমন্ত্ৰীক, গৃহমন্ত্ৰীক সকলোকে আমি এই প্ৰতিবাদৰ কাৰ্যসূচীৰ পৰা আহ্বান জনাইছোঁ যে অহা 25 নৱেম্বৰত যিটো কেবিনেটৰ সিদ্ধান্ত ল'বলৈ গৈ আছে সেইটো যাতে নকৰে। আমাৰ এক্সিষ্টিং যিটো ট্ৰাইবেল যিসকল আমাৰ 14টা জনগোষ্ঠীয়ে আজি 10% উপভোগ কৰি আছে, তাত যেন কোনো ক্ষতি নকৰাকৈ আমাক আগুৱাই লৈ যায়, নহ'লে আমি ইয়াতকৈ তীব্ৰভাৱে আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।